সাবস্ক্ৰাইব কৰিব অপিল ৰহমান ইউটিউব চেনেলটোক আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব যাতে নতুন নতুন ভিডিঅ' আপডেট কেতিয়াও মিছ নকৰে। নমস্কাৰ, মই অপিল ৰহমান। আজি ক্লাছ 9ৰ কলা চেপ্টাৰৰ যিটো সায়েন্সৰ চেপ্টাৰ 6 আছিল কলা, এইটো পাৰ্ট 3 হয়। সো আজি প্ৰাণী কলাৰ বিষয়ে আমি ডিসকাস কৰিম। ৰেডি ৰকি? ৰেডি। সো মাউসটো মই ইয়াতে আনি দিওঁ। সো এনিমেল টিস্যু। সো এনিমেল টিস্যু কিমান প্ৰকাৰৰ? যেতিয়া চাওঁ এনিমেল, ঠিক আছে। সো ইমান দেৰি যিমান পঢ়িছিলোঁ আমি সৰল পঢ়িছিলোঁ, কমপ্লেক্স পঢ়িছিলোঁ, ঠিক আছে। সো এইবিলাক যিবিলাক সৰল পঢ়িছিলোঁ এইবিলাক এটা কোষেৰে গঠিত হৈ আছিল, ঠিক আছে। কিন্তু কমপ্লেক্সটা কি আছিল? কমপ্লেক্স মানে অৰ্থাৎ জটিল, মানে দুটা কোষ আছিল, জাইলোম আছিল, ফ্লোয়েম আছিল উদ্ভিদৰ ক্ষেত্ৰত। সেম প্ৰাণীৰ ক্ষেত্ৰত, প্ৰাণী আমি মানুহৰ ক্ষেত্ৰত মই ধৰি লৈছোঁ, ঠিক আছে। আমাৰ মানুহৰ ইয়াত এটা চেল আছে, হৃদপিণ্ডত এটা চেল আছে, যকৃতত এটা চেল আছে, লিভাৰত এটা চেল আছে। সো বেলেগ বেলেগ চেল পোৱা যায়। মানে কি আমি মাল্টি চেলুলাৰ অৰ্থাৎ বহুকোষী প্ৰাণী আমি, কাৰণ বহুত কেইটা কোষেৰে আমি গঠিত, গতিকে এইকাৰণে আমি বহুকোষী প্ৰাণী বুলি কয়, ঠিক আছে। তো গতিকে প্ৰাণী কলাৰ ভাগ আছে কেইটামান। সো প্ৰথম ভাগটো হৈছে আচ্ছাদক। আচ্ছাদক কি মানে? যি এপিডাৰ্মিছত থাকে, যি আমাক সহায় কৰে কিহত? যে আমাক বাহিৰৰ পৰা প্ৰটেকশ্যনত সহায় কৰে বা অংগটো যাতে কোনো বেয়া নহয় তাত আমাক সহায় কৰে, ঠিক আছে। আৰু 2 নম্বৰ হৈছে পেশী কলা, ঠিক আছে। আমি যিবিলাক আপ ডাউন কৰিব পাৰোঁ, হাবি জাবি এইবিলাক যে আছে, এইবিলাক পেশী, চববিলাক এইবিলাক আমাৰ পেশী, ঠিক আছে। তাৰপিছত সংযোগ কলা, নামটো হৈছে সংযোগ, অৰ্থাৎ সংযোগ কৰিব, কিবা এটা বস্তু হ'লেও সংযোগ কৰিব। কি সংযোগ কৰে চাম পিছত। তাৰপিছত স্নায়ু কলা। তো স্নায়ু কলা কি? যে আমাৰ ব্ৰেইনৰ পৰা স্পাইনেল কৰ্ড এইবিলাকত আমি গোটেই শৰীৰত আমাৰ স্নায়ু কলা বিস্তৃত হৈছে। কাৰণ আমি ইয়াত যদি আমি মাৰি দিওঁ আমি দুখ পাওঁ। কিয়? কাৰণ স্নায়ু কলা আমাক সংবেদন কৰি দিয়ে, আমাৰ ইলেক্ট্ৰিকৰ নিচিনা, বিদ্যুতৰ নিচিনা। আমি চুইচ দিলে আমাৰ লাইটটো জ্বলি উঠিব। তেনেকুৱা আমাৰ ইয়াত অলপ যদি কোনোবা কবাই দিয়ে আমি গম পাই যাম যে কোনোবা কবাইছে। আমাক ব্ৰেইনটোৱে আমাক কি ক'ব যে ইয়াত কোনো কবাইছে। কাৰ সহায়ত কৈছে? স্নায়ু কলাৰ সহায়ত কৈছে। এই স্নায়ু কলাই ছিগনেল দিছে, সংকেত দিছে যে ইয়াত কোনোবাই কবাই আছে, ঠিক আছে। গতিকে এই 4টা ভাগ পালোঁ। গতিকে এতিয়া আচ্ছাদক কলাৰ 5টা ভাগ আছে। এই 5টা ভাগ এতিয়া চাম, ঠিক আছে। সো প্ৰথম ভাগটো হৈছে সৰল ছটিয়া আচ্ছাদক কলা। ইয়াৰ নামটো হৈছে সৰল ছটিয়া আচ্ছাদক কলা। সৰল মানে কি? সৰল মানে কি? এটা হৈছে সৰল ছটিয়া আচ্ছাদক কলা। সৰল মানে চিকন, মানে পাতল আৰু কি, ঠিক আছে। গতিকে পাতল আৰু চেপেটা, ঠিক আছে, এনেকুৱা আচ্ছাদক থাকে। আৰু এইবিলাক কি? নিউক্লিয়াছ, কোষ কেন্দ্ৰ, ঠিক আছে। আচ্ছাদকের ভাগ এইটো, এটা আছে সরল ছটিয়া আচ্ছাদক কলা এইটো। গতিকে এই আচ্ছাদক কলাটো পাতল চেপেটা। এইটো ক'ত পোৱা যায়? মুখ গহ্বৰত পোৱা যায়। আমাৰ হাঁহ, মুখ গহ্বৰত থাকে। তাৰপিছত এই যে আমাৰ যি যকৃত আছে, কি সৰি এইটো কি হয়? পাকস্থলী, ঠিক আছে। এই পাকস্থলীত আমাক যাবৰ দৰকাৰ নাই, ঠিক আছে। আমাৰ গ্ৰাছ নলীত থাকে। এইটো মই মুচি দিওঁ, তোমাৰ কনফিউজন হৈ যাব। ইছ'ফেগাছ যিটো আছে আমাৰ, যিটো দি খাদ্য যায়, ঠিক আছে, সেই গ্ৰাছ নলীত আমাৰ থাকে। গ্ৰাছ নলী কিন্তু মুখ গহ্বৰত থাকে, গ্ৰাছ নলীত থাকে, কি থাকে? সৰল ছটিয়া আচ্ছাদক থাকে। এইবিলাক দেখাত কি? পাতল চেপেটা। গতিকে ভিতৰৰ মুখৰ ছালটো কি? পাতল, ঠিক আছে। আৰু গ্ৰাছ নলী এইটোৰ ভিতৰ ফালে, ঠিক আছে। এইটো যদি পাইপ হ'লে হয়, এইটো যদি হয় আমাৰ এই ভিতৰ ফালৰ যিটো আৱৰণ আছে সেইটো তাৰমানে গ্ৰাছ নলী, ঠিক আছে। সেইটো কিহৰে গঠিত? এই যিটো সৰল ছটিয়া আচ্ছাদক আছে, সৰল ছটিয়া আচ্ছাদক কলা, ঠিক আছে। গতিকে এনেকুৱা ভিতৰ ফালৰটো, ঠিক আছে। চেম তেনেকুৱা এই হৃদপিণ্ড এইটো, ঠিক আছে, হাৰ্ট। চ' এইটো যিটো আমাৰ অক্সিজেন আহে, ঠিক আছে, অক্সিজেন বাহিৰৰ পৰা আমি ল'লোঁ, তাৰপিছত কোষে কাম দাম কৰি কাৰ্বন ডাই অক্সাইড এৰি দিব। গতিকে কাৰ্বন ডাই অক্সাইড এৰি দিব। গতিকে এই পাইপটো আহিছে, এনেকুৱা এটা পাইপ আছে, এনেকুৱা পাইপ দি ওলাই যাব। গতিকে এই পাইপটোৰ ভিতৰ ফালে যে আছে, এই ভিতৰ ফালেটো চেম এই সৰল ছটিয়া এই কলাৰে গঠিত, আচ্ছাদকেৰে গঠিত। গতিকে মুখ গহ্বৰত থাকে, গ্ৰাছ নলীত থাকে, আৰু হৃদপিণ্ডৰ যিটো বায়ু কলা আছে, হৃদপিণ্ডৰ বায়ু কলাৰ নলী যিটো আছে, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কঢ়িয়াই নিয়ে, তাৰ ভিতৰ ফালে থাকে। গতিকে সৰল ছটিয়া আচ্ছাদক শেষ হ'ল। গতিকে 2 নম্বৰ এতিয়া
দুই নম্বৰ হৈছে ঘনাকৃতি আচ্ছাদক কলা অৰ্থাৎ ইয়াত চাওক ঘনক কেনেকুৱা এনেকুৱা নহয় ঘনক এইটো ঘনক ঠিক আছে চাওক এইটো কোষটো যে আছে এইটো ঘনকৰ নিচিনা দেখা যায় ঘনকৰ নিচিনা দেখা গৈছে নহয় গতিকে সেইকাৰণে এইটোৰ নাম দিছে ঘনাকৃতি আচ্ছাদক কলা ঠিক আছে চ' এইবিলাকো সুৰক্ষা প্ৰদান কৰে আমাক ঠিক আছে আমাৰ মানুহৰ ক্ষেত্ৰত কৈ আছোঁ মই চ' গতিকে এইটো গ'ল ঘনাকৃতি ঘনকৰ নিচিনা তাৰমানে ঠিক আছে চ' এইবিলাক কি কোষ কেন্দ্ৰ চ' এইটো অলপ কি হয় যে ক'ত থাকে এইটো বৃক্ক কিডনিৰ এই অন্ত আৱৰণ অৰ্থাৎ ভিতৰ ফালে থাকে ঠিক আছে এইটো ভিতৰ ফালে থাকে কিডনিৰ এই যিটো আছে এইটো কি হ'ল ঘনাকৃতি বা ঘনাকৃত আচ্ছাদক কলা ঠিক আছে কিডনিত থাকে বা মুখ যে আছে লালটি পানী ওলায় ভাত খালে আমাৰ লালটিৰ লগত মিক্স হয় যাতে পিছলৈ যাতে ইছ'ফেগাছ দিয়ে অৰ্থাৎ গ্লাছ নদী যাতে ভাতটো আমি গিলিব পাৰোঁ এই যদি লালটি নাথাকে আমি ভাত গিলিবই নোৱাৰিম ঠিক আছে এই লালটি পিছল কৰে খাদ্যবিলাকক ঠিক আছে ক'ৰ পৰা আহে এই গ্ৰাছ থলীৰ পৰা আহে ঠিক আছে চ' এইটো কি ক'ব লালটি গ্ৰন্থি বুলি কয় ঠিক আছে চ' গতিকে লালটি গ্ৰন্থিত কিহেৰে গঠিত লালটি গ্ৰন্থ এই ঘনকৃত আচ্ছাদকেৰে গঠিত কলাৰে গতিকে এইটো কি লালটি গ্ৰন্থি লালটি গ্ৰন্থি ঠিক আছে ঘনকৃত গল গতিকে নেক্সট এতিয়া আমি পাম স্তম্ভাকৃত আচ্ছাদক চিলিয়াযুক্ত এইটো হৈছে স্তম্ভকৃত স্তম্ভ মানে কেনেকুৱা থিয় গতিকে থিয় আছে ঠিক আছে গতিকে এইবোৰ স্তম্ভকৃত আচ্ছাদক কলা আৰু চিলিয়াযুক্ত থাকে ঠিক আছে চিলিয়া মানে চুলিৰ নিচিনা তোমাৰ প্ৰথমত আমাৰ স্কিনত আমাৰ চুল আছে এনেকুৱা চুলি যেনেকুৱা আছে এই চুলিৰ নিচিনা ঠিক আছে গতিকে চুলিৰ নিচিনা এনেকুৱা সাইড ওপৰত গতিকে ইয়াত দিলে এনেকুৱা থাকিব গতিকে এইটো মই সাইড কৰি লিখিলোঁ ঠিক আছে গতিকে চিলিয়া থাকে চিলিয়াবোৰ কি হয় যে আমাৰ যিটো শ্বাসনলী আছে শ্বাসনলী ইয়াত আছে তাৰ তলতহে লিভাৰ আছে হাওঁফাওঁ আছে ঠিক আছে শ্বাসনলীত যিটো ইয়াত আছে ঠিক আছে ইয়াৰ ভিতৰ ভাগটো যদি চাওঁ আমি এইটোৰ যদি ভিতৰ ভাগটো চাওঁ ইয়াত চুলি এনেকৈ খাৰা থিয় হৈ আছে ঠিক আছে এইবিলাক লৰচৰ কৰি আছে লৰচৰ কৰি আছে ঠিক আছে চ' এইবিলাক কিহৰে গঠিত এইটো কি আছিল নাম যে স্তম্ভকৃত আচ্ছাদক কলা ঠিক আছে স্তম্ভকৃত আচ্ছাদক কলা স্তম্ভকৃত চিলিয়াযুক্ত এই দুটাৰ পৰা চিলিয়াযুক্ত ঠিক আছে ইমান সহজকৈ আৰু কোনো বুজাই নিদিয়ে দেই ইমান সহজকৈ মোক বঢ়িয়াকৈ দিছোঁ যাতে তোমালোকে বুজি পোৱা গতিকে শ্বাসনলীত থাকে আৰু এইটো কি এইটো ডাঙৰটো হৈছে বৃহদান্ত অৰ্থাৎ লাৰ্জ ইণ্টেষ্টাইন আৰু এই সৰুটো হৈছে যিটো পেচ আছে এইবিলাক কি স্মল ইণ্টেষ্টাইন অৰ্থাৎ ক্ষুদ্ৰান্ত গতিকে ক্ষুদ্ৰান্তৰ ভিতৰ ফালৰ যিটো থাকিব ভিলাইৰ নিচিনা থাকিব এই ভিলাইবোৰ কি খাদ্যবোৰ বাহিৰলৈ ওলাই সহায় কৰিব গতিকে এই ক্ষুদ্ৰান্তত থাকিব ঠিক আছে ক্ষুদ্ৰান্ত ঠিক আছে আৰু শ্বাসক নলীত থাকে ভিতৰ ফালে এইটো যিবিলাক কি থাকিব মিউকাছ থাকিব অৰ্থাৎ কেনেকুৱা যে এনেকুৱা গোল থাকিব ঠিক আছে চ' ইয়াৰ ভিতৰত যদি আমি ফটাই দিওঁ এনেকুৱা হ'ব এইবিলাক এনেকুৱা আছে চিলিয়া আছে ঠিক আছে চ' মিউকাছবোৰ এনেকুৱা গোল চ' এইটো এনেকুৱা হাৱা দি থাকিব মানে এনেকুৱা লৰাই থাকিব গতিকে এইটো বস্তুক নিৰ্দিষ্ট স্থানত যোৱা সহায় কৰিব শ্লেষ্মাক ঠিক আছে শ্লেষ্মাটোক নিৰ্দিষ্ট স্থানত যোৱা সহায় কৰে চেম জৰায়ু যিটো আছে মহিলাৰ জৰায়ু এনেকুৱা থাকিব ঠিক আছে চ' জৰায়ু যিটো থাকিব জৰায়ু এনেকুৱা থাকিব ইয়াৰ পৰা ডিম্বাণু যাব ঠিক আছে ইয়াৰ পৰা স্পাম আহিব ফিমেলৰ পৰা মেলৰ পৰা স্পাম আহিব আৰু ফিমেলৰ এইটো জনিত থাকিব জনি কাষত ঠিক আছে চ' ইয়াত ভেলাই এনেকুৱা আছে গতিকে স্পামবোৰ এই যোৱাত সহায় কৰিব এতিয়া এনেকৈ লৰাই থাকিব গতিকে স্পামবোৰ যোৱাত সহায় কৰিব গতিকে এনেকুৱা চিলিয়াযুক্ত হৈ গ'ল তাত গতিকে শ্বাসনলীত থাকে ক্ষুদ্ৰান্তত থাকে আৰু জৰায়ুত থাকে জনি নহয় জনিৰ ভিতৰ ফালে জৰায়ু এই ওপৰত থাকিব অলপ ঠিক আছে জৰায়ুত থাকে গতিকে স্তম্ভকৃত চিলিয়াযুক্ত কল
ঠিক আছে এতিয়া নেক্সট আমি চাম 4 নম্বৰটো 4 নম্বৰ হৈছে গ্ৰন্থিময় আচ্ছাদক কলা 4 নম্বৰটো এইটো 4 নম্বৰটো বেলেগ স্তম্ভীকৃত ছটিয়া আচ্ছাদক এইটো কি হৈছে সৰল এইটো হৈছে সৰল ছটিয়া আচ্ছাদক কিয় পাইছোঁ কাৰণ এইটো এটা তৰপ আছিল আৰু এইটো হৈছে স্তম্ভকৃত মানে বহুত কেইটা স্তৰ আছে স্তৰীভূত স্তম্ভ আচ্ছাদক সৰল ছটিয়া আচ্ছাদক বহুত ভেজাল হৈ যাব টেনশ্যন পাই যাব লাহে লাহে পাই যাব গতিকে ইয়াত বহুত কেইটা তাৰমানে স্তৰ আছে ইয়াত চাওক এইটো এটা স্তৰ ইয়াত কি এটা স্তৰ আছিলে পাতল আছিলে কিন্তু এইটো কি বহুত কেইটা স্তৰ আছে ঠিক আছে বহুত কেইটা স্তৰলৈ লগ লাগি গঠিত হৈছে ঠিক আছে সো এইটো তাৰমানে কি এইটো কি ডাঠ হৈ যাব বহুত কেইটা স্তৰ আছে মানে কি এইটো ডাঠ হৈ যাব যেটো এপিথেলিয়াল অৰ্থাৎ আচ্ছাদক আছে এইটো ডাঠ আচ্ছাদক ঠিক আছে সেইকাৰণে আমি যদি চকু পানী যদি এইটোৰ সহায়ত আমাৰ চকু পানী নুশুকায় গতিকে আমি ক'ব পাৰোঁ যে চকু পানী কি ক'ত থাকে গতিকে এইটোৰ আৱৰণত থাকে যাতে আমাৰ চকুৰ পানীখিনি শুকাই নাযায় শুকাই না গতিকে কাৰ ফলত নুশুকায় এই স্তম্ভকৃত আচ্ছাদক কলাৰ কাৰণে আমাৰ স্তৰীভূত ছটিয়া আৱৰণ স্তৰীভূত ছটিয়া আৱৰণ ঠিক আছে এইটো হৈছে সৰল ছটিয়া এইটো স্তৰীভূত মানে স্তৰ বহুত কেইটা স্তৰ আছে চকুৰ ঘাম যে আমাৰ শুকি নাযায় কিয় এই স্তৰীভূত আৱৰণৰ ভিতৰত থাকে গতিকে চকুৰ ঘাম শুকি নাযায় তেনেকুৱা চকুৰ পানী আৰু ঘাম যে আছে ঘাম খোৱাৰ পৰা ওলায় গতিকে ই সংৰক্ষিত কৰি ৰাখে যাতে ঘামবোৰ শুকি নাযায় ঠিক আছে এইটো সহায় কৰে গতিকে 4 নম্বৰ এতিয়া 5 নম্বৰ এইটো হৈছে গ্ৰন্থিময় আচ্ছাদক কলা গ্ৰন্থিময় মানে কেনেকুৱা যে আমাৰ হৰম'ন নিঃসৰণ হয় হৰম'ন পিছত গৈ পাম ঠিক আছে গতিকে এইটো জাষ্ট মনত ৰখা যে গ্ৰন্থিময় আচ্ছাদক কলা গ্ৰন্থিময় আচ্ছাদক কলা গ্ৰন্থিময় আচ্ছাদক কলা গ্ৰন্থি মানে কি ইয়াত মানে গ্ৰন্থি আছে যেমন লালটি আছে লালটি গ্ৰন্থিৰ পৰা লালটি নিঃসৰণ হয় সেম ইয়াৰ পৰা পানীৰ নিচিনা বস্তু আছে ঠিক আছে ইয়াৰ পৰা নিঃসৰণ হয় হৰম'ন ঠিক আছে এইটো গ্ৰন্থিময় যে যি গ্ৰন্থিৰ পৰা বা যি আচ্ছাদকৰ পৰা ৰস নিঃসৰণ হয় তাকে গ্ৰন্থিময় আচ্ছাদক বোলে ঠিক আছে সো এইবিলাক গ'ল আচ্ছাদকৰ ভাগ এতিয়া ইজি লাগিছে নাই অলপ চাচোন অলপ যে সৰল ছটিয়া কি থাকে মুখ গহ্বৰত থাকে গ্ৰাছনলীত থাকে আৰু যেটো হাৰ্টৰ অক্সিজেনৰ আৰু কাৰ্বনৰ পাইপ থাকে পাইপৰ ভিতৰত থাকে তাৰপিছত কি ঘনাকৃতি আছে জাষ্ট খালি বুজি লোৱা তো তোমাৰ সুবিধা হ'ব পঢ়িলে একেবাৰে ইজি হৈ যাব গতিকে ঘনাকৃতি কি থাকে বিকৰ্ণলীৰ ভিতৰৰ ফালে থাকে লালটিত গ্ৰন্থিত থাকে তাৰপিছত এইটো নাই পিছত তাৰপিছত স্তম্ভকৃত চিলিয়াযুক্ত ক'ত থাকে শ্বাসনলীত থাকে যে মিউকা অৰ্থাৎ শ্লেষ্মাক নিৰ্দিষ্ট স্থানত যোৱা সহায় কৰে তাৰপিছত ক্ষুদ্ৰান্তত থাকে যাতে আমাৰ খাদ্যবস্তু হজম হোৱাত সহায় কৰে মানে আগ ঠেলি দিয়ে পায়খানাও বেৰিয়ে যায় আৰু এনেকুৱা এই চুচুৰা পায়খানা হোৱা নাই গতিকে চিলিয়াবৰ যদি চিলিয়াবৰ কি এই পায়খানাৰ আগবাঢ়ি সহায় কৰিব না ক্ষুদ্ৰান্তৰ পৰা বৃহদান্ত আহিব এইটোত আহিব গতিকে জৰায়ু আমাৰ যদি যিটো স্পাম আছে অৰ্থাৎ শুক্ৰাণুবোৰ ইয়াৰ সহায়ত এইবিলাকত ঠেলি দিব ঠিক আছে একচুৱেলি শুক্ৰাণুৰ নেজ থাকে ঠিক আছে এইটো নিজে যাব পাৰে এই ডিম্বাণুৰ একো নাথাকে ডিম্বাণু গোলাকাৰ এই ডিম্বাণুক ইয়াত সহায় কৰিব ঠিক আছে এইটো সহায় কৰিব নোৱাৰো কিন্তু জাষ্ট খালি তোমালোকে মনত ৰাখা যে জৰায়ুত থাকে ঠিক আছে জৰায়ুটো পোৱা যায় গতিকে এইটো শেষ হৈ গ'ল আৰু গ্ৰন্থিময় য'ৰ পৰা হৰম'ন নিঃসৰণ হয় বা য'ৰ পৰা ৰস নিঃসৰণ হয় ঠিক আছে এই হৰম'ন দিব পাৰা এইটো হৰম'ন যে গ্ৰন্থিময় কলাক কি নিঃসৰণ কৰা হৰম'ন দিলে হ'ল স্তৰীভূত আচৰণৰ বহুত কেইটা স্তৰ থাকে আমাৰ ঘাম নুশুকুৱাকৈ চকুৰ পানী নুশুকুৱাকৈ মানে এইটো ডাঠ হয় আৰু কি ঠিক আছে ইয়াৰ পৰা চাই লোৱা তো কি অসুবিধা হৈছে চাওঁ মই তুমি যে ক'লা মোৰ আজি ঘূৰাই গৈছে কিয় কি আছে ইয়াত মোৰ ঘূৰাবলগীয়া গতিকে ইয়াতে চা মানুহ লগালোঁ মই চা মানুহ আছে গতিকে মানুহৰ বিভিন্ন পাৰ্ট আছে হাৰ্টৰ ওপৰত এইটো আছে গতিকে ইয়াৰ লগত কি আছে পাকস্থলী দিছোঁ যকৃত দিয়া নাই পেংক্ৰিয়াছ দিয়া নাই যিকেইটা দৰকাৰ ওইকেইটা দিছোঁ ঠিক আছে গতিকে আছে 1 নম্বৰ দিছোঁ 1 নম্বৰ কি আছিলে সৰল ছটিয়া আচ্ছাদক অৰ্থাৎ 1 নম্বৰত কি হ'ব যে মুখ গহ্বৰ তাৰপিছত কি গ্ৰাছনলী অৰ্থাৎ ইছ'ফেগাছ গ্ৰাছনলী তাৰপিছত কি এইটো আহিছে গতিকে এই যিটো পাইপ আছে এই পাইপটো অক্সিজেন যাব কাৰ্বন ডাই অক্সাইড বাহিৰ হ'ব ভিতৰৰ আৱৰণ যিটো আছে
এই আৱৰণটো গঠিত কিহেৰে সৰল ছটিয়া আচ্ছাদে গঠিত গতিকে কাৰণে 1 নম্বৰ দিছোঁ গতিকে 2 নম্বৰ চা 2 নম্বৰ কি ছিল বৃক্কৰ ভিতৰীয়া আৱৰণত আছে গতিকে বৃক্ক আছে বৃক্ক দিছোঁ তাৰপিছত কি লালটি গতিকে লালটি এইটো পিকচাৰ মনত ৰাখিলে তোমাৰ হৈ গ'ল ঠিক আছে মোৰ ল্যাপটপটো বন্ধ হৈ গ'ল ৰে তাৰপিছত কি 3 নম্বৰ কি এইটো কি দিছোঁ বৃক্ক কি সৰি এইটো কি শ্বাসনলী ৰেস্পিৰেট গতিকে এই শ্বাসনলীৰ কি এই ভিতৰত থাকিব ঠিক আছে গতিকে ভিতৰত কিতে ভিলাইন নিচিনা থাকে চিলিয়া থাকিব গতিকে মিউকাছক বা শ্লেষ্মাক নিৰ্দিষ্ট স্থানত সহায় কৰিব তাৰপিছত কি ক্ষুদ্ৰান্ত থাকিব ঠিক আছে তাৰপিছত মই যদি জৰাই দিলোঁ হয় গতিকে জৰায়ুটো থাকিল হয় এইটো মহিলা মানুহৰ ক্ষেত্ৰত ঠিক ফিমেলত ঠিক আছে গতিকে জৰায়ু ক্ষুদ্ৰান্ত আৰু শ্বাসনলী মেলেৰ ক্ষেত্ৰত শুক্ৰাণু থাকে মেলেৰ ক্ষেত্ৰত জৰায়ুকে থাকিব ঠিক আছে তো গতিকে এতিয়া স্তৰীভূতটো গ'ল ঘাম পানী নুশুকায় এই চকুৰ পানী 4 নম্বৰ নুশুকায় আৰু 5 নম্বৰ হৰমন 5 নম্বৰ দিয়া নাই হৰমনটো বেলেগ বস্তু ঠিক জাষ্ট খালি হৰমন নিঃসৰণ কৰে মানে যি গ্ৰন্থিয়ে ৰস নিঃসৰণ কৰে তাকে গ্ৰন্থিময় আচ্ছাদক কলা বলে চা এইটো পিকচাৰ মনত ৰাখিবি কামত দিওঁ এতিয়া কি চাম আমি 2 নম্বৰটো পেশী কলা না পেশী কলা সো পেশী কলা এটা এনিমেল টিস্যু পড়ি আছে ঠিক আছে পাহৰি নাযাওঁ পিছত পেশী কলা গতিকে এইটো মেইন এইটো এই কাৰণে মই মুছা নাই এইটো কৰিলে তোমালোকে আচ্ছাদকৰ বিষয়ে একেবাৰে বুজিব পা ক'ত থাকে কি কাম সবখিনি গতিকে পেশী কলা কি যে যিবিলাক 2 ধৰণৰ পেশী থাকে এটা আছে ঐচ্ছিক পেশী এটা আছে অনৈচ্ছিক পেশী অৰ্থাৎ ভলেন্টাৰী মাসেল এণ্ড নন ভলেন্টাৰী মাসেল যিবিলাক পেশী আমি লৰচৰ কৰিব পাৰোঁ সেইবিলাক ঐচ্ছিক পেশী বুলি কয় আৰু যিবিলাক পেশীক আমি লৰচৰ কৰিব নোৱাৰোঁ সেইবিলাকক অনৈচ্ছিক পেশী বুলি কয় যেনেকুৱা ধৰণৰ এইটো পেশী আছে এইটো মাসেল ঠিক আছে সো এটা আমি ইচ্ছা মতে লৰচৰ কৰিব পাৰোঁ হা গতিকে ইচ্ছা হ'লে মই কি এইটো কেনেকৈ কৰিব পাৰোঁ ইচ্ছা হ'লে মই এইটো ইউজ কৰিলোঁ গতিকে এইটো পেশী দৰকাৰ হৈছে এইটো দৰকাৰ হৈছে গতিকে এইটো মই পেনটো উঠালোঁ সো এইটো দৰকাৰ হৈছে এইটো পেশী গতিকে ইচ্ছা অনুযায়ী মই কি ইচ্ছা হৈছে যে মই এইটো থম ইচ্ছা মতে গতিকে কি এইবিলাক ইউজ হৈছে গতিকে ইচ্ছা মতে যিবিলাক পেশী আমি ইউজ কৰোঁ সেইবিলাক ঐচ্ছিক পেশী বুলি কয় ঠিক আছে আৰু যিবিলাক ইচ্ছা মতে আমি লৰাব নোৱাৰোঁ তাক অনৈচ্ছিক পেশী বুলি কয় গতিকে অনৈচ্ছিক পেশী ক'ত থাকিব উদাহৰণ দিয়া গতিকে যিবিলাক লৰ্ডছ আমাৰ নিজৰ ইচ্ছা মতে লৰচৰ কৰিব নোৱাৰি হাৰ্ট কিডনি হাৰ্ট লিভাৰ গতিকে আজি গেছ হৈছে মোৰ গেছ হৈছে টেবলেট নাখাম ইয়াত গেছ হৈছে তো এই তাত নলৰিবি আৰু ঠিক ঠাক হৈ থাক ইচ্ছা মতে গতিকে তোৰ ইচ্ছা কি পেটটো বিষাই আছে এইটো ইচ্ছা গতিকে তোৰ ইচ্ছা গতিকে মাসেল কাম কৰিছে ঠিক আছে গতিকে মোৰ পেট বিষাই আছে তুই চুপচাপ থাক মোক আৰু নকৰিবি গতিকে এই পেশী কাম নকৰে পেট বিষাই থাকিব এনেকৈ কৰি থাকিব গতিকে এইটো কি অনিচ্ছিক হৈ গ'ল ইচ্ছা অনুসাৰে তোমাৰ মানে ইচ্ছা নাই যে এইটো কৰক তোমাৰ ইচ্ছা থাকিব নেকি পেট বিষাক বুলি গতিকে ইচ্ছা নাই গতিকে এইটো অনিচ্ছিক লিভাৰত আছে গতিকে তাৰ ওপৰত ভিত্তি কৰি ঐচ্ছিক পেশী অনৈচ্ছিক পেশী কয় ঐচ্ছিক পেশী কাক কয় যাক আমি নিজৰ ইচ্ছা মতে লৰচৰ কৰিব পাৰোঁ আৰু যাক আমি নিজৰ ইচ্ছা মতে লৰচৰ কৰিব নোৱাৰোঁ তাক অনৈচ্ছিক পেশী বুলি কয় ঠিক আছে সো এতিয়া আমি চাম অৰেখিত মিশ্ৰণ পেশী অৰ্থাৎ স্মুথ মাসেল অৰেখিত ঠিক আছে ইয়াত 3 প্ৰকাৰৰ আছে গতিকে 1 নম্বৰ হৈছে অৰেখিত গতিকে এই ঐচ্ছিক অনৈচ্ছিক আমি ইয়াতে আহিম ঠিক আছে গতিকে অৰেখিত মিশ্ৰণ পেশী ঠিক আছে অৰেখিত মিশ্ৰণ পেশী স্মুথ মাসেল তাৰমানে ঠিক আছে গতিকে অৰেখিত মিশ্ৰণ পেশী হৈছে স্মুথ মাসেল না গতিকে এইটো হৈছে অনৈচ্ছিক পেশী তেনেহ'লে ক'ত থাকিব বা কি হ'ব পাৰে এইটো অনৈচ্ছিক পেশী তাহলে কি হ'ব ক'ত থাকিব লিভাৰত থাকে তাৰমানে গতিকে লিভাৰটো মই লৈ ল'ম গতিকে অনৈচ্ছিক মানে নিজৰ ইচ্ছা মতে তেনেহ'লে গেছ কণ্ট্ৰল কৰিব পালে ক'লোঁ আৰু ঠিক আছে গতিকে লিভাৰ ক'লোঁ পাকস্থলী ঠিক আছে গতিকে অৰেখিত মিশ্ৰণ পেশীবোৰ ক'ত থাকে
বা অনিচ্ছিক পেশী বুলি ক'ব পাৰা ঠিক আছে গতিকে পাকস্থলীত থাকে এইটো ঠাই যদি আমি কাটি লওঁ ঠিক আছে আমি যে চাওঁ এমনি ক'ব পাম আমি সৰুকৈ আকৌ এনেকৈ পাম ঠিক আছে এইটো অৰেখিত তাক ৰেখা নাই অৰেখিত না এই কাৰণে অৰেখিত দিছে বা অনিচ্ছিক কাৰণ আমি ইয়াক ইচ্ছামতে লৰচৰ কৰিব নোৱাৰোঁ কাৰণ লিভাৰত থাকে পাকস্থলীত থাকে গতিকে ইয়াত এটাকে কোষ থাকে এটাকে কোষ থাকে ঠিক আছে গতিকে অৰেখিত মিশ্ৰণ পেশী কি যে পাকস্থলীত থাকে ই ৰেখা নাথাকে ঠিক আছে গতিকে যদি এটা লগ লাগি থাকিল হয় তেনেহ'লে আমি কি ক'লোঁ হয় তাক যে ব্ৰাঞ্চ একচুৱেলি কি কয় এইটোক শাখাযুক্ত ক'লোঁ হয় ঠিক আছে গতিকে এইটো ছেপাৰেট এইটো ছেপাৰেট এইটো ছেপাৰেট এইটো ছেপাৰেট এইটো ছেপাৰেট গতিকে সববিলাক অকলে অকলে আছে গতিকে এইটো কি শাখাহীন পেশী গতিকে শাখাহীন পেশী অৰেখিত পেশী কাৰণ একটা ৰেখাত নাই তাৰপিছত অনিচ্ছিক পেশী ঠিক আছে বহুত কেইটা বস্তু পালোঁ এতিয়া ঠিক আছে আৰু কোষ কেন্দ্ৰ কেইটা থাকে কোষ কেন্দ্ৰ চোৱা এটা আছে গতিকে অৰেখিত পেশী কি এটা কোষ কেন্দ্ৰযুক্ত এটা কোষ কেন্দ্ৰযুক্ত ঠিক আছে এই এটা কোষ আছে তাৰপিছত কি আনব্ৰাঞ্চ শাখাহীন শাখা নাই এতিয়া এইটো বেলেগ এইটো বেলেগ এইটো বেলেগ শাখাহীন গতিকে শাখাহীন পেশী ঠিক আছে আৰু কি লিখিব এটা কোষ শাখাহীন কোনে ফোন কৰিলে গতিকে অৰেখিত পেশী অৰ্থাৎ বা অনিচ্ছিক পেশী অনিচ্ছিক ঠিক আছে গতিকে আমি কি দিব পাৰোঁ অনিচ্ছিক মানে নিজৰ ইচ্ছামতে লৰচৰ কৰিব নোৱাৰি পাকস্থলীত থাকে গতিকে অনিচ্ছিক অনৈচ্ছিক পেশী ঠিক আছে অনৈচ্ছিক পেশী হ'ব গতিকে এটা কোষ কেন্দ্ৰ থাকে শাখাহীন অনৈচ্ছিক পেশী আমি নিজৰ ইচ্ছামতে লৰচৰ কৰিব নোৱাৰোঁ আৰু অৰেখিত ৰেখাবোৰ অৰেখিত এইবিলাকে আছে নাই ঠিক আছে আৰু এইটো কি দীঘল দীঘল আছে গতিকে দীঘল এটা থাকিব দীঘল ঠিক আছে কোষবোৰ কি দীঘল গতিকে কি অৰেখিত পালোঁ অৰেখিত মিশ্ৰণ পেশী ঠিক আছে দুই নম্বৰটি যাম 3 প্ৰকাৰৰ ঠিক আছে এই পেশীবোৰ 3 প্ৰকাৰৰ আছে গতিকে 1 নম্বৰ চালোঁ এতিয়া 2 নম্বৰৰ এটা অৰেখিত পালোঁ এইটো কি হ'ব ৰেখিত হ'ব গতিকে 2 নম্বৰ কি হ'ব ৰেখিত পেশী কলা ৰেখিত পেশী কলা ঠিক আছে ৰেখিত পেশী কলা ইয়াত নামে সূচাইছে ৰেখিত মানে কি ৰেখাত থাকিব ঠিক আছে বা ৰেখিত পেশী কলাক ঐচ্ছিক পেশী কলা বুলিয়ে কোৱা হয় নিজৰ ইচ্ছামতে ঐচ্ছিক পেশী কলা গতিকে ৰেখিত পেশী কলা কি ঐচ্ছিক পেশী কলা অৰ্থাৎ কি নিজৰ ইচ্ছামতে আমি লৰচৰ কৰিব পাৰোঁ গতিকে ইয়াত কি পেশী আছে ইয়াত পেশী আছে গতিকে আমাৰ ইচ্ছা অনুযায়ী আমি লৰচৰ কৰিব পাৰোঁ ঠিক আছে পাৰোঁ তো গতিকে আমাৰ এইটো হৈ গ'ল গতিকে ক'ত থাকে শোল্ডাৰত থাকে যে আমাৰ হাতত থাকে এই ৰেখিত পেশী কলা বা ঐচ্ছিক পেশী কলা গতিকে এইটো কেনেকুৱা হৈ যাব যে মই এটা হাত আঁকালোঁ ঠিক আছে এইটো কেনেকৈ যে আঁকাও না ধৰি লোৱা এইটো ঠিক আছে এইটো যিকোনো আছে এইটো মাছ এইটো এই যে ঠিক আছে এইটো গতিকে এইটো যিটো আছে এইটো যদি আমি বাহিৰত এনেকৈ আমি পাওঁ মানে ৰেখিত ঠিক আছে আৰু ঐচ্ছিক পেশী মানে নিজৰ ইচ্ছামতে লৰচৰ কৰিব পাৰোঁ হৈ গ'ল গতিকে ৰেখিত এইটো কি যে ইয়াৰ ভিতৰত বহুত কেইটা কোষ থাকিব পাৰে ঠিক আছে এটা কোষ দেখ সাত কিমানটা
তিনিটা কৈ কি আছে কোষ কেন্দ্ৰ আছে বা নিউক্লিয়াছ আছে গতিকে কি আমি কি কৰিব পাৰোঁ যে ঐচ্ছিক পেশী অৰ্থাৎ ৰেখিত পেশী কি বহুকোষীয় বা বহুতকেইটা নিউক্লিয়াছ আছে ঠিক আছে বহুত কোষ কেন্দ্ৰ যুক্ত ইয়াতো যে শাখা নাই এইটো অকলে গৈ আছে শাখাহীন ঠিক আছে তাৰপিছত আৰু কি কৰিব বহুত কেইটা কোষ কেন্দ্ৰ আছে শাখাহীন ঐচ্ছিক পেশী আৰু কি লিখিব পাৰোঁ ইয়াত আৰু নাই ঠিক আছে এতিয়া ইয়াত এইটো কি দীঘল ঠিক আছে কোষটো দীঘল বাছ আৰুতো পইণ্ট নাই দীঘল আৰু ক'ত গ'ল মোৰ দীঘল আৰু এইটো কেনেকুৱা আছিলে এইটো আকৃতি দিয়া নাই ঠিক আছে এইটো কেনেকুৱা আকৃতি হ'ব ফপলা মাছৰ বাকলিৰ নিচিনা হ'ব আকৃতি এইটো মাছৰ বাকলিৰ নিচিনা ঠিক আছে বা মাকো সদৃশ হ'ব আৰু এইটো হ'ব কি চুঙাৰ নিচিনা ঠিক আছে গতিকে দুটা গ'ল গতিকে এইটো ঐচ্ছিক গ'ল এইটো অনৈচ্ছিক গ'ল এতিয়া আৰু এটা আছে ন আৰু এটা প্ৰকাৰ আছে নহয় এইটো হৈছে কাৰ্ডিয়াক মাসেল অৰ্থাৎ এইটো ক'ব হৃদযন্ত্ৰীয় পেশী ঠিক আছে 3 নম্বৰ হৃদযন্ত্ৰীয় পেশী হৃদযন্ত্ৰীয় পেশীটো কেনেকুৱা হাঁফত থাকে তিলত থাকে ওটা কি অনিচ্ছক না অনিচ্ছক চাও কি ইচ্ছক না হাৰ্টটো কি ইচ্ছক মতে কি লড়াব পারে না পারে অনিচ্ছক পেশী গতিকে সেইটো কি এইটো অনৈচ্ছিক পেশী অনৈচ্ছিক পেশী কাৰণ ইচ্ছা মতে নিজৰ মতে ধকৰ কৰি আছে জন্মৰ পৰা মৃত্যুলৈকে এইটো বন্ধ নহয় এইটো অংগ সব অংগই বন্ধ হয় কিন্তু এইটো বন্ধ নহয় গতিকে অনৈচ্ছিক পেশী এইটো নিজৰ ইচ্ছা মতে আমি লৰচৰ কৰিব নোৱাৰি আৰু হৃদযন্ত্ৰীয় পেশী বা কাৰ্ডিয়াক মাসেল বুলি কয় গতিকে আমি হাৰ্ট ক'লো এইকাৰণে তো লাভৰ ছবি এনেকুৱা হৈ যায় না কি হ'ল লাভৰ ছবি এনেকুৱা হৈ যায় এই হাৰ্টৰ পৰা ড্ৰাইভ হৈছে এইটো এনেকুৱা তাৰপিছত এইটো এনেকুৱা এই হাৰ্ট ঠিক আছে আই আন্ডাৰষ্টেণ্ড তাৰ কাৰণে লাভ হৈছে নেকি ঠিক আছে গতিকে হাৰ্টত থাকে গতিকে এই পেশীটোৰ বাহিৰত যদি কাটি লওঁ এনেকুৱা দেখা যাব তেনেহ'লে এইটো অনৈচ্ছিক পেশী আৰু কি ব্ৰাঞ্চ অৰ্থাৎ শাখা আছে গতিকে কি এটা কোষ থাকিব এইটোত কোষ কেন্দ্ৰ এটা থাকিব ঠিক আছে গতিকে শাখা আছে শাখাযুক্ত কোষ কেন্দ্ৰ এটা কোষ কেন্দ্ৰ দীঘল শাখা থাকিলে অলৰেডি দীঘল হ'ব এইটো ঠিক আছে বাছ হৈ গ'ল আমাৰ পেশী গলা লেপটপ বন্ধ হৈ যায় কিয় কয় মিনিট দিয়া যায় গতিকে বুজি পালা পেশী কোষ কিবা তাপ আছে নাই গতিকে দীঘল এইটো কেনেকুৱা এইটো চুঙা আকৃতিৰ ঠিক আছে এইটো চুঙা আকৃতিৰ গতিকে এইটো চুঙা আকৃতিৰ এইটো মাকো সদৃশ ঠিক আছে কেনেকুৱা ধৰণৰ পাত্ৰৰ নিচিনা না মাছৰ বাকলিৰ নিচিনা গতিকে আমি কি পালোঁ পেশী কলা পালোঁ ঠিক আছে এতিয়া নেক্সট কি আছে আমাৰ স্নায়ু কলা লাষ্টত তাৰ আগত কি আছে কানেক্টিভ টিস্যু অৰ্থাৎ সংযোজক কলা এইটো বহুত বস্তু আছে এইটো মোৰ ঘূৰা
এলা বুজা পালো কেমন বস্তুগুলা মাথা নষ্ট হয়েছে বস্তুটা বুঝতো না এলা ওই যে ছোট চিত্রটা মনে হয় একটু দেখ নেক্সট প্রকার হলো সংযোজক কলা ঠিক আছে সংযোজক না সংযোজন রে সংযোজক কলা সংযোজ বর্গের ক সংযোজক কলা গতিকে সংযোজক কলা কি নামটোই দেখা হয় যে সংযোগ করে কিবা বস্তুক তো সংযোগ কৰিব ঠিক আছে সংযোগ কলা কি কি আছে তেজ আছে টেন্ডন আছে তারপরে এডিপস হাবি যাবি কিবা আছে মেদকলা ঠিক আছে সো গতিকে আমি এটা এটা কৈ চাওঁ গতিকে এক নম্বৰটো লৈছো আমি তেজ সো তেজৰ ৰং ৰঙা কিয় হয় ঠিক আছে তেজৰ ৰং কিয় ৰঙা হয় তে আমি চাম সো গতিকে মই এইটো হাত ঠিক আছে এইটো মই এটা দুটা তিন পাঁচটা মই আৰু চুৰেলৰ হাত ছয়টা হৈ যাব এটা দুটা তিনি চাৰিটা পাঁচটা হৈছে আমি এতিয়া যদি আমি নিডিল দিয়ে আমি কাটি দিওঁ এটোপা এটোপা ৰক্ত কৰিব ঠিক আছে এটা যদি স্লাইডত লওঁ স্লাইডটো এনেকুৱা কাছত থাকে ঠিক আছে গতিকে আমি যদি ইয়াত যদি আমি অনুবীক্ষণ যন্ত্ৰ যদি চাওঁ আমি ইয়াত কি পাম এনেকুৱা ধৰণৰ ৰঙা ৰঙা ভাই ভাই থাকিব জুলীয়া পদাৰ্থত ঠিক আছে জুলীয়া পদাৰ্থ কি প্লাজমাত ভাই ভাই থাকিব ঠিক আছে সো গতিকে কি হ'ল গতিকে তেজত বা ৰক্তত প্লাজমা থাকে পানীয়া বস্তু যেটো আছে প্লাজমাত এই ৰঙা ৰঙা আৰবিসি অৰ্থাৎ লোহিত ৰক্তকণিকা থাকিব প্লাজমাত ঠিক আছে প্লাজমা পানীৰ নিচিনা তাৰপিছত হোৱাইট ব্লাড অৰ্থাৎ ডব্লিউবিসি থাকিব ঠিক আছে অৰ্থাৎ শ্বেত ৰক্তকণিকা থাকিব আৰু অনুচক্ৰিকা থাকিব প্লেটছ ঠিক আছে আৰু এইটো কি প্লাজমা পানীৰ নিচিনা দি থাকিব এছামিছতে প্লাজমাই বুলি কয় ঠিক আছে গতিকে এইটো আমি তেজ পালোঁ গতিকে তেজ এটা কি সংযোগ কলা গতিকে তেজ আমাৰ কি গোটেই শৰীৰতে আছে বিস্তৃত হৈ আছে গতিকে তেজ কি কৰে আমাক শৰীৰত অক্সিজেন আৰু খাদ্য যোগান দিয়াত সহায় কৰে তেজে তাৰ তেজটো কি যে সংযোজন কৰা দুই নম্বৰটো কি হৈ যাব শেষ হৈ যাব টেনশ্যন নল'বা টেনশ্যন একেবাৰে টেনশ্যন নাই হৈ যাব আজি তো গতিকে মই এইটো অকালোঁ এটা ঠিক আছে এইটো হাড় আঁকালোঁ এইটো হাড় এইটো এনেকুৱা জইন আছে কিবা এটা জইন আছে এটা গতিকে জইনটো কি সংযোগ কৰিছে গতিকে কানেক্টিভ টিস্যু ঠিক আছে গতিকে কানেক্টিভ টিস্যু এইটো কি পালা জুলীয়া পালা এইটো জুলীয়া ঠিক আছে জুলীয়া অৰ্ধজুলীয়া আৰু গোটা পাম গতিকে এইটো জুলীয়া পালোঁ তেজটো গতিকে এইটো যদি আমি যাওঁ এইটো হাড় ঠিক আছে গতিকে এইটো হাড় বন বা অস্থি এইটো ঠিক আছে সো অস্থি এটা পালোঁ ৰক্ত তেজ পালোঁ এটা অস্থি এটা সংযোজক কলা ঠিক আছে মানে হাড় দুই নম্বৰ এইটো তাৰপিছত আমি এটা পাম টেন্ডন এইটো আহি আছে ঠিক আছে তাৰপিছত কি মাংসপেশী আছে না মাংসপেশী গতিকে মাংসপেশী লগ লাগিছে মাংসপেশীৰ লগত হাড়দি আছে নাই হাড় আছে নাই অস্থি আছে নাই অস্থি গতিকে এইটো মই মাংসপেশী দিলোঁ এইটো মাংসপেশী ঠিক আছে গতিকে মাংসপেশী এইটো ঠিক আছে এইটো মাসেল বা পেশী বুলি দিলোঁ পেশী ঠিক আছে কিন্তু অস্থি পালোঁ আমি আৰু আমি ইয়াত কি পাম যে এনেকৈ এটা লাগি থাকিব হাড়দিটোক লাগি নাথাকিলে হাড়দি ইফালে অস্থিটো লৰচৰ কৰিব গতিকে এই দুটা হাড়দিক বা দুটা অস্থিক লগ লাগি কোনে ৰাখিছে লিগামেণ্ট অৰ্থাৎ ইয়াৰ শব্দ হৈছে মানে সংলগ্ন কৰা লগ লগোৱা এইটো লিগামেণ্ট বুলি কয় ঠিক আছে লিগামেণ্ট ঠিক আছে আৰু এই মাংসপেশী আৰু এই হাড়দি এইটো মাংসপেশী এইটো হাড়দি আমাৰ আখৰটো যেটো আইসা আছে এই আইসাটো তুমি পেশী কি হাড়দি বুলি ধৰি লোৱা অস্থি বুলি ধৰি লোৱা আৰু তলতটো মাংসপেশী বুলি ধৰি লোৱা গতিকে এই দুটা কিহৰ লগত লগ লাগি আছে টেন্ডন গতিকে টেন্ডন গতিকে তেনেকৈ আমাৰ ইয়াতো হাড় আৰু মাংসপেশীবোৰ এই টেন্ডনৰ সহায়ত লগ লাগি আছে টেন্ডন গতিকে অস্থি গল লিগামেণ্ট গল 3টা টেন্ডন গল 4 নম্বৰ এইবিলাক সংযোগ কলা ঠিক আছে কামবিলাক বুজি পাইছা যে এই মাংসপেশীৰ হাড়দিক সংলগ্ন কৰে লিগামেণ্ট দুটা হাড়ক বা দুটা অস্থিক সংলগ্ন কৰে ঠিক আছে ইয়াৰ ভিতৰত থাকিব কাৰ্টিলেজ ঠিক আছে কাৰ্টিলেজ বুলি কয় চাওঁ এবাৰ 5 নম্বৰ
কাৰ্টিলেজ এইটোক ক'ব অস্থি বুলি ক'ব উপাস্থি কাৰ্টিলেজ ঠিক আছে উপাস্থি বুলি কয় চা এতিয়া উপাস্থি বুলি কয় ইয়াৰ ভিতৰত যি থাকিব সব বন একচুৱেলি এইটো নৰম এইটো অস্থি থাকে ঠিক আছে অলপ নৰম মান থাকে মানে কোমল থাকে ঠিক আছে সব বন এইটোক কয় উপাস্থি গতিকে এইটো কিমান হৈ গ'ল 5 তো গতিকে এতিয়া এইবিলাক গ'ল সংযোগ কলা গতিকে আমাৰ পেট ঠিকে আছে মোৰ পেট ফেট নাই মোৰ মানে মোৰ কি নাই মেদকলা নাই মানে চৰ্বি নাই মোৰ যিসকলৰ চৰ্বি আছে চৰ্বি বাহিৰৰ পৰা কি আঠা লগাই দিছে নে বা ৰছী দি কি পেচাই দিছে নেকি যে বোলে আটকি থাক মোৰ ইয়াত লাগি থাক আপোনালোকে লাগি আছে গতিকে লাগি আছে মানে কি এই সংযোগ কলা মানে কি লগ লাগি আছে যে গতিকে এনেকুৱা ধৰণৰ এইটো যদি মই স্কিন অকাওঁ এইটো মই অলপ পেট্ৰল কাটি ল'লোঁ ঠিক আছে গতিকে এইটো কি আমাৰ চুলি পেটৰ ঠিক আছে গতিকে এইখিনি য়েল্লো কালাৰ থাকিব আৰু এই য়েল্লো কালাৰটোক ক'ব এডিপছ অৰ্থাৎ মেদকলা ঠিক আছে আৰু এইটো হৈছে চৰ্বি গতিকে এইটো কাটি ফেললে পেটটো গ'ল ঠিক আছে গতিকে চৰ্বিৰ ওপৰত কি থাকে এই আগত আচ্ছাদক থাকে ঠিক আছে গতিকে আচ্ছাদক পিছত ভিতৰত এইবিলাক থাকে গতিকে সংযোগ কলা এইটো গতিকে সংযোগ কলা থাকে মেদকলা ইয়াৰ দি থাকে এৰিঅলা থাকে ঠিক আছে এৰিঅলা গতিকে এৰিঅলা ক'ত থাকে যে মেদকলাৰ ওপৰত থাকে এৰিঅলা গতিকে এইটো 5 এইটো 6 এইটো 7 গতিকে সংযোগ কলা 7টা একেবাৰে যি কোনো প্ৰব্লেম আছে থাকিব নালাগে বহুত বস্তু আছে জাষ্ট খালি অলপমান দেখিলে হৈ যাব ঠিক আছে এতিয়া নেক্সট যাম কি স্নায়ু কলা অৰ্থাৎ নিউৰন নাৰ্ভাছ সিস্টেম আৰু ভিডিওটা ইউটিউবত ভিডিও চাবি হৈ যাব সুন্দৰকৈ বুজিব 3 বাৰ হবে না খেলা 2 বাৰ হ'ল না মোৰ আপোন বলা মাইরা দেই থাকি কি কই বোঝাতে তো বোঝা খালি নাম গুলি খালি মনে থাকুন না বইটা তো সিরিয়াল কে দেওয়া নাই না এই স্নায়ু কলা শেষ আজকে গতিকে স্নায়ু কলা বোরিং লাগে কিন্তু বস্তু না কিন্তু কিছু ভাল বস্তু কিন্তু একদম মাসেল বুঝলে লাগালাগি করলো বললাম না 5:30 টায় আমরা আছে স্নায়ু কলা কি যে ব্রেনের লগত সংযোগ থাকে এইটো ব্রেন গতিকে এইটো মানুহৰ মাথা ঠিক আছে মাথাৰ ভিতৰত ব্রেন ইয়াত আছে গতিকে ব্রেনটো ইয়াত আহিছে গতিকে ব্রেনটো গোটেই শৰীৰত আছে সৰি ব্রেনটো গোটেই শৰীৰত নাই দে ব্রেনটো অনলি মাথাত আছে স্পাইনেল কৰ্ডৰ থাকিব ঠিক আছে নিউৰনবোৰ গোটেই শৰীৰত থাকিব ঠিক আছে গতিকে এনেকৈ নিউৰনবোৰ এনেকৈ গোটেই শৰীৰত যাব মানে স্নায়ু কলাবোৰ মানে স্নায়ু কোষবোৰ এনেকৈ যাব একচুৱেলি ঠিক আছে স্নায়ু কোষবোৰ গোটেই শৰীৰত বিস্তৃত হৈ আছে এনেকৈ গতিকে এইটো ইলেক্ট্ৰিক ইম্পালছ অৰ্থাৎ বৈদ্যুতিক বিদ্যুতৰ দৰে কাম কৰে মানে ইয়াত যদি কোনোবাই টাচ কৰিছে বা কোনোবাই আঘাত কৰিছে আমি তৎক্ষণাৎ গম পাই যাওঁ কিয় গম পাই যাওঁ স্নায়ু কলাৰ কাৰণে আমি গম পাই যাওঁ গতিকে গোটেই শৰীৰত ব্ৰেইনৰ পৰা ষ্টাৰ্ট কৰি গোটেই শৰীৰত থাকে গতিকে কোনোবাই যদি কোৱেশ্চন কৰে যে স্নায়ু কলা ক'ত থাকে স্নায়ু কলা ব্ৰেইনত থাকে আৰু ব্ৰেইনৰ পৰা বা মগজুৰ পৰা ষ্টাৰ্ট হৈ গোটেই শৰীৰতে বিস্তৃত হৈ থাকে মগজু গতিকে স্নায়ু কলাৰ গঠনটো কেনেকুৱা হ'ব জাষ্ট এনেকুৱা হাত দিলে 5টা হৈ যায় বা তোমালোকে যিখিনি দিব পাৰা ঠিক আছে গতিকে মই আঁকাই আছোঁ গতিকে এইটো মুচি দিওঁ आजिलो इतना ही अभी नहीं हुआ तुमको अभी पढ़ना है इसको हमने तो हो गया पढ़ाना तुम्हारा काम है ये सब याद करना क्वेश्चन आगे सॉल्व करें ये साइलो এটা হল কি কত ইটু নিউরন দেখি यस স্নায়ু কোষৰ নিউৰন এইটো ঠিক আছে নিউৰনৰ গঠন কেনেকুৱা ভিতৰত কেনেকুৱা চাই ইটু স্যাৰ এইটো যেটা আছে এইটো কোষ কেন্দ্ৰ থাকে ইয়াতো ঠিক আছে আৰু এইখিনি যেটা আছে এইটো কোষ বেৰ বা দেহ বেৰ বুলি কয় আৰু এইবিলাক যিবাৰ হিপাৰ নিচিনা আছে এইবিলাক ডেনড্ৰাইট বুলি কয় ডেনড্ৰাইট ঠিক আছে এইবিলাক যিবি গোল গোল আছে এইবিলাক একজন আৰু এইটো কি লাষ্টৰ পিনে
স্নায়ু প্রান্ত প্রান্ত এইটো লাষ্টৰ ফালে গোটেই প্ৰান্ত স্নায়ু প্ৰান্ত এইটোকে মেইন এইটোৱে আহিব ঠিক আছে এইটো দেহবেৰ এইটো কি কৈছে দেহকোষ বুলি কৈছে দেহকোষ গতিকে দেহকোষ মনত ৰাখিবা যে ডেনড্ৰাইটবোৰ বাদে দি ঠিক আছে দেহকোষ গতিকে এইটো যদি অকাই দিয়া এক্সামত 3 নম্বৰ আহিব এইটো খাটাং মই কৈ দিলোঁ মেট্ৰিকতো আহিব এইটো এছএলচিতো আহিব এইটো খাটাং গতিকে নিউৰন গ'ল গতিকে আমি ইয়াৰ পৰা চেপ্টাৰটো হে বুলি ক'ব পাৰোঁ কি ক'ব পাৰোঁ হে ধন্যবাদ তেনেহ'লে তোমাক ইমান দেৰিকৈ থকাৰ বাবে গতিকে ভিডিঅ'টো লাইক কৰা নাই যদি লাইক কৰি দিবা কিয় বৰিং লাগিছে গতিকে সব বস্তু মই ধুনীয়াকৈ বুজাই দিছোঁ কিয় বৰিং লাগিছে তোমাৰ মই নুবুজিলোঁ তুমি এবাৰ খালি পঢ়ি চাবাচোন কেনেকৈ বৰিং লাগে চ' এইখিনি বাই বাই ঠিক